بسم الله الرحمن الرحيم الحمد لله رب العالمين والعاقبة للمتقين والصلاة والسلام على أشرف الأنبياء وأكمل البشر محمد بن عبد الله الصادق الوعد الأمين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين ثم أما بعد সম্মানিত শ্রোতামণ্ডলী আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু 15 শাবান যাক উপমহাদেশৰ প্ৰায়বিলাক এলেকাত শবে বাৰাত বুলি কোৱা হয় বা ইয়াক উদযাপন কৰা হয়। শবে বাৰাত সম্পৰ্কে আমাৰ সমাজবিলাকত বহুত ভুল কথা বা অতিৰঞ্জিত বস্তুৰ এডিশ্যন আছে আৰু ইয়াৰ বিপৰীতে কিছু গোৰামীপন্থীৰ এই শবে বাৰাতৰ ৰাতিটোৰ সম্পৰ্কে মত হ'ল যে শবে বাৰাত বুলি কোনো ৰাতি নাই আৰু এই দুয়োটা মানসিকতাই ভুল আৰু এই দুয়োটা মতেই ভুল। কাৰণ শৰীয়তত শবে বাৰাত বুলি কোনো বস্তু নাই বুলিও ক'ব নোৱাৰি একেবাৰে, আৰু শবে বাৰাতৰ নামত যি এক বিৰাট উদযাপন কৰা হয় সেইবিলাককো শৰীয়তে সমৰ্থন নকৰে। কথা হ'ল শবে বাৰাত সম্পৰ্কে যিমানবিলাক আহাদিছ আছে এই সমূহ আহাদিছ সম্পৰ্কে কিছুমান মুহাদ্দিছিনে কেৰামৰ ৰায় বা তেওঁলোকৰ মত হ'ল এনেধৰণৰ যে এই সম্পৰ্কে যিমান হাদিছৰ কিতাপসমূহত বৰ্ণনা কৰা হৈছে এই সমূহ আহাদিছ অতি দুৰ্বল আৰু কিছুমান মৌজু অৰ্থাৎ জাল। তো গতিকে এই ৰাতিটোৰ কোনো অস্তিত্ব নাই বা শৰীয়তৰ দৃষ্টিত ইয়াৰ কোনো ফজিলত নাই। কিন্তু আচল কথা হ'ল যদি ভালদৰে হাদিছৰ কিতাপসমূহত হাদিছসমূহ এই সম্পৰ্কে অৰ্থাৎ শবে বাৰাত সম্পৰ্কে যিমান আহাদিছ বৰ্ণনা কৰা হৈছে সেই গোটেই আহাদিছসমূহক চালি জাৰি চাই মুহাদ্দিছিনে কেৰামসকল অৰ্থাৎ জমহুৰ মুহাদ্দিছিন কেৰামসকলৰ যিটো ৰায় হয় সেইটো হ'ল যে এই শবে বাৰাত সম্পৰ্কে কোনো সহি ৰাৱায়াত আহাদিছৰ কিতাপসমূহত বৰ্ণনা হোৱা নাই। কিন্তু যদিও এই ৰাৱায়াতসমূহ কমজোৰ হয়, জাইফ হয়, দুৰ্বল হয়, কিন্তু ইমানো দুৰ্বল নহয় যে তাক একেবাৰে ৰদ কৰি দিয়া যাব বা ফজিলতৰ কাৰণে সেই আহাদিছসমূহ একচেপ্টেবল নহয়। কাৰণ যদি এটা হাদিছৰ বিভিন্ন তুৰুক থাকে অৰ্থাৎ বিভিন্ন ধৰণৰ চেইন অফ ট্ৰান্সমিশ্যন থাকে আৰু গোটেইখিনি চেইন অফ ট্ৰান্সমিশ্যন যদিও দুৰ্বল কিন্তু সেই গোটেই চেইন অফ ট্ৰান্সমিশ্যন দুৰ্বল চেইন অফ ট্ৰান্সমিশ্যনখিনি লগ লাগি পেলাই সেই পাৰ্টিকুলাৰ হাদিছটোৰ যি দুৰ্বলতা আছে এই দুৰ্বলতাসমূহ কমাই তোলে আৰু যেতিয়া সেই দুৰ্বলতাখিনি কমি যাব তেতিয়া ফজিলতৰ বাবদ বা ফজিলতৰ ক্ষেত্ৰত এই আহাদিছখিনি একচেপ্টেবল হ'ব। আৰু জাইফ আৰু কমজোৰ হাদিছ ফজিলতৰ ক্ষেত্ৰত একচেপ্ট কৰা সম্পৰ্কে মুহাদ্দিছিনসকলে এইটো কথা কয় যে সেইসমূহ হাদিছ ফজিলতৰ ক্ষেত্ৰত একচেপ্ট কৰা নহ'ব যিখিনি কমজোৰ হাদিছ সহি হাদিছৰ এগেইনষ্টত হয়, অৰ্থাৎ সেই পাৰ্টিকুলাৰ হাদিছখিনি কোনোবা সহি হাদিছৰ এগেইনষ্ট হয়। যদি সহি আহাদিছৰ এগেইনষ্ট নহয় তেতিয়া ফজিলতৰ ক্ষেত্ৰত সেই জাইফ হাদিছসমূহ একচেপ্টেবল হয়। তো গতিকে শবে বাৰাত সম্পৰ্কে যিমান জাইফ বা দুৰ্বল আহাদিছসমূহ আছে এই আহাদিছসমূহ কোনো সহি হাদিছৰ এগেইনষ্ট নহয়। গতিকে শবে বাৰাত সম্পৰ্কে এই দুৰ্বল হাদিছসমূহ ফজিলতৰ ক্ষেত্ৰত একচেপ্টেবল হয়। এতিয়া আহক শবে বাৰাত সম্পৰ্কে আহাদিছৰ কিতাপসমূহত কি ফজিলত বয়ান কৰা হৈছে। সুনান তিৰমিজি এখন হাদিছৰ কিতাপ হয়। তো ইয়াতে 739 নম্বৰ হাদিছত এটা হাদিছ বৰ্ণনা কৰা হৈছে। হযৰত আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাই এই ৰৱায়াতটো বৰ্ণনা কৰিছে। তেখেতে ফৰমাইছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে ইৰশাদ কৰিছে ইন্নাল্লাহা আযজা ওয়া জাল্লা ইয়ানজিলু লাইলাতান নিসফি মিন শাবান ইলা সামাইদ দুনিয়া ফায়াগফিরু লিআকসারা মিন আদাদি শা'রি গানামি কালবি আও কামা ক্বাল। অৰ্থাৎ 15 শাবানৰ ৰাতি অৰ্থাৎ শবে বাৰাতৰ ৰাতি আল্লাহ তাবাৰক ওয়া তাআলাই নিজৰ শানৰ মুতাবিক আকাশৰ ফালে অৱতৰণ কৰে। অৰ্থাৎ মুহাদ্দিছিনে কেৰামসকলে লিখিছে যে ইয়াৰ অৰ্থ হ'ল আল্লাহ তাবাৰক ওয়া তাআলাই এই ৰাতিটোত ধাৰাপৃষ্ঠৰ ফালে এক বিশেষ ধ্যান দিয়ে। ইয়াৰ পিছত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে এটা উদাহৰণ দি পেলাই কৈছে যে বনু কালব অৰ্থাৎ বনু কালব এটা আৰবৰ গোত্ৰৰ নাম আছিল
তেওঁলোকৰ ওচৰত যথেষ্ট সংখ্যক ছাগলী আছিল। তো আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই বনু কলব কবিলা বা গোত্ৰটোৰ উদাহৰণ দি পেলাই কৈছে যে বনু কলবৰ এই কবিলা বা এই গোত্ৰটোত যিমান ছাগলী আছে আৰু এই ছাগলীৰ যিমান নোম আছে, সেই নোমতকৈও বেছি আল্লাহ সুবহানাহু ওয়া তাআলাই এই ৰাতিটোত গুনাহগাৰসমূহৰ গুনাহক মাফ কৰে। সুবহানাল্লাহ। এই হাদিসটোৰ যি ৩-৪টা তুৰুক আছে, অৰ্থাৎ চেইন অফ ট্ৰান্সমিশ্যন আছে, এই গোটেইকেইটা কিন্তু দুৰ্বল হয়। মুহাদ্দিছিনসকলে ইয়াৰ ওপৰত বিশেষ কালাম কৰিছে, আৰু যিহেতু ইয়াৰ সনদসমূহত খুব বেছি এক্সট্ৰিম ক্ৰিটিচাইজ কৰা হোৱা নাই, গতিকে ফজিলতৰ ক্ষেত্ৰত এই হাদিসটো গ্ৰহণযোগ্য। আৰু এই ৰাতিটো সম্পৰ্কে আমাৰ সমাজত বা বিশেষকৈ উলামাই কেৰামসকলৰ ভিতৰত এটা খুবেই ভুল ধাৰণা আছে, আৰু সেই ভুল ধাৰণাটো হ'ল যে শবে বাৰাআতক তেওঁলোকে কোৰআনৰ পৰা সাবিত কৰিব বিচাৰে। সূৰা দুখানৰ আয়াত নম্বৰ ৩ তেওঁলোকে উদ্ধৃতি দিয়ে, আৰু তাত কোৱা হৈছে ইন্না আনজালনাহু ফি লাইলাতিন মুবাৰাকাহ, অৰ্থাৎ নিশ্চয় ইয়াক অৰ্থাৎ কোৰআন শৰীফক আমি অৱতীৰ্ণ কৰিছোঁ এটা বৰকতময় ৰাতিত। তো ইয়াত এই যে লাইলাতিন মুবাৰাকাহ বুলি কোৱা হৈছে, তো এই লাইলায়ে মুবাৰাকাৰ অৰ্থ বা ইয়াৰ ব্যাখ্যা তেওঁলোকে কৰে যে এইটো শবে বাৰাতৰ ৰাতি হয়। কিন্তু এই ক্ষেত্ৰত আমি এইটো কথা মন দিব লাগিব, যদিও কিছু সংখ্যক মুফাssiৰিনে কেৰামসকলে এই লাইলাতিন মুবাৰাকাহ এই শব্দটোৰ পৰা শবে বাৰাত মুৰাদ লৈছে, কিন্তু এইটো একেবাৰে জাইফ কৌল হয়। আৰু যেতিয়াই এই জাইফ কৌলটোৰ উল্লেখ কৰা হয় তফছিৰৰ কিতাপসমূহত, আৰু তেতিয়াই এই তফছিৰৰ কিতাপসমূহত এই কৌলটোৰ ৰদ কৰা হৈছে। আৰু জমহুৰ মুহাদ্দিছিন আৰু মুফাssiৰিনসকলৰ যিটো মত হয় সেইটো হৈছে যে এই বিশেষ আয়াতটোত শবে বাৰাতৰ কথা কোৱা হোৱা নাই, বৰঞ্চ এই আয়াতটোত শবে কদৰৰ কথা কোৱা হৈছে। কাৰণ কোৰআন নাজিল শবে বাৰাতত হোৱা নাছিলে, বৰঞ্চ কোৰআন নাজিল হৈছিলে শবে কদৰৰ ৰাতি। উদাহৰণস্বৰূপে হযরত আব্দুল্লাহ ইবনে আব্বাস, হযরত কাতাদা, হযরত হাসান বসরি, হযরত কুরতুবী, হযরত ইমাম নওয়াবী, হযরত ইমাম ইবনু হাজার আসকালানি, ইমাম ইবনু কাসির রাহিমাহুমুল্লাহ ওয়া রাদিয়াল্লাহু তাআলা আনহুম আজমাইন প্ৰমুখ্যে এই যিসকল বিখ্যাত মুফাssiৰিন মুহাদ্দিছিন হয়, তেওঁলোকৰ মত বা তেওঁলোকৰ ৰায় এইটোৱেই যে ইয়াত শবে বাৰাত মুৰাদ নহয়, বৰঞ্চ ইয়াত এই আয়াতটো শবে কদৰহে মুৰাদ হয়। আৰু এই কথাষাৰকে দাৰুল উলুম দেওবন্দৰ প্ৰাক্তন শেখুল হাদিস, ফকিহুন নফস, ফকিহুল আসর, সৈয়দি ওয়া সনদি ওয়া মুর্শিদি হযরত আল্লামা মুফতি সাঈদ আহমদ পালনপুৰী নওয়ারাল্লাহু মারকাদাহু, তেখেতৰ কিতাব তুহফাতুল আলমাইদ এইদৰে লিখিছে, सूरह दुखान की इब्तिदाई आयात में शब कद्र का जिक्र है। बाज़ मुकर्रिरीन जो इन आयात को शब बराअत पर फिट करते हैं वो गलत हैं, इसलिए कि कुरान करीम लोहे महफूज से आसमान दुनिया पर लैलतुल कद्र में नाजिल हुआ, शब बरात में नहीं। तुहफातुल अलमाई खंड 3 পৃষ্ঠা নম্বৰ 115। গতিকে এই ধাৰণাটো ভুল হয় যে কোরআনত বা সূরা দুখানৰ 3 নম্বৰ আয়াতত যিটো কথা কোৱা হৈছে এটো শবে বাৰাত সম্পৰ্কে কোৱা হৈছে, নহয়, বৰঞ্চ ইয়াত শবে কদৰৰ কথাহে কোৱা হৈছে। এতিয়া ইয়াৰ পিছৰ কথাটো হ'ল যে কিছুমানে কয় যে এই ৰাতিটোৰ পিছদিনাখন অৰ্থাৎ 15 শাবানৰ ৰাতি গৈ তাৰ পিছৰ যিটো দিন হয়, অৰ্থাৎ 15 শাবানৰ যিটো দিন অৰ্থাৎ শবে বাৰাতৰ দিনা ৰোজা ৰাখিব লাগে, ৰোজা ৰখা সুন্নত হয়। এই সম্পৰ্কে সুনান ইবনে মাজাহ নামৰ হাদিসৰ গ্ৰন্থত এটা হাদিস উল্লেখ কৰা হৈছে, আৰু এই হাদিসটো খুবেই দুৰ্বল হয়, যাক মুহাদ্দিছিনসকলৰ পৰিভাষাত জাইফে জিদ্দান বা কিছু মুহাদ্দিছিনসকলে ইয়াক মওযু বুলিও ঘোষণা কৰিছে। অৰ্থাৎ এই হাদিসটোক জাল হাদিস বুলিও কিছু মুহাদ্দিছিনসকলে মত পোষণ কৰে, কাৰণ এই হাদিসটোত এজন ৰাৱী আছে বা এজন বৰ্ণনাকাৰী আছে, ইবনু আবি সাবৰাহ। এই বৰ্ণনাকাৰীজনক মুহাদ্দিছিনসকলে এক্সট্ৰিম ক্ৰিটিচাইজ কৰিছে হাদিসৰ ক্ষেত্ৰত বা হাদিস নকল কৰা বা বয়ান কৰাৰ ক্ষেত্ৰত। উদাহৰণস্বৰূপে ইমাম আহমদ বিন হাম্বল, ইমাম বুখাৰী, ইমাম ইবনু মদিনী, ইমাম নাসাই, ইমাম ইবনু হাজাৰ, এই ডাঙৰ ডাঙৰ প্ৰখ্যাত আৰু ফেমাছ মুহাদ্দিছিনসকলে এই বিশেষ বৰ্ণনাকাৰীজনৰ সম্পৰ্কে কৈছে যে এখেতে
এখেত মিছলীয়া হয়, হাদিছৰ ক্ষেত্ৰত এখেতে মিছা কথা কয় আৰু এখেতে জাল হাদিছ বনায়। গতিকে এই হাদিছটোৰ আৰু বেলেগ কোনো চেইন অফ ট্ৰান্সমিশ্যন নাই। গতিকে এই হাদিছটো অতি বেছি দুৰ্বল আৰু কিছু মুহাদ্দিছিনে কেৰামসকলৰ মতে মৌজু আৰু জাল হাদিছ হয়। আৰু এনেকুৱা ধৰণৰ অতি দুৰ্বল আৰু জাল হাদিছৰ পৰা শৰীয়তৰ কোনো হুকুম বা সুন্নতক ডিৰাইভ কৰা নহয়, সাবিত কৰা নহয়। কাৰণ দুৰ্ৰে মুখতাৰ নামৰ গ্ৰন্থত ইমাম হাছকাফি ৰাহিমাহুল্লাহ তাআলাই জাইফ হাদিছৰ ওপৰত আমল কৰাৰ ক্ষেত্ৰত যেটো শৰ্ত লিখিছে সেইটো হ'ল শাৰতুল আমালি বিল হাদিছ আদ-দাঈফ আদামু শিদ্দাতি দাফিহি। অৰ্থাৎ জাইফ হাদিছৰ ওপৰত আমল কৰাৰ প্ৰথম শৰ্তটো হ'ল সেই হাদিছটো শদীদ জাইফ হ'ব নালাগিব, অৰ্থাৎ এক্সট্ৰিম উইক হ'ব নালাগিব। এটা শদীদ জাইফ বা এক্সট্ৰিম উইক হাদিছ কাক কোৱা হয় এই সম্পৰ্কে ফাতাৱা শামিত ইবনু আবিদিন শামি ৰহমাতুল্লাহি আলাইহি এইদৰে লিখিছে, শদীদুদ দাফি হুৱাল্লাযী লা ইয়াখলু তাৰিকুন মিন তুৰুকিহি আন কাযাবিন আও মুত্তাহামিন বিল কিযব। অৰ্থাৎ মুহাদ্দিছিন সকলৰ মতে এক্সট্ৰিম উইক বা শদীদ জাইফ হাদিছ অৰ্থাৎ অতি দুৰ্বল হাদিছ সেইটো হাদিছক কোৱা হয় যিটো হাদিছৰ চেইন অফ ট্ৰান্সমিশ্যন আৰু চেইন অফ নেৰেটৰ্ছ সমূহত এনেকুৱা নেৰেটৰ বা বৰ্ণনাকাৰী থাকিব যিজনক মুহাদ্দিছিন সকলে মিছলীয়া বুলি কৈছে বা সেইজনৰ ফালে মিছলীয়া হোৱাৰ তুহমত দিছে। আৰু যিহেতু ইবনে মাজাৰ এই হাদিছটোত এজন বৰ্ণনাকাৰী ইবনে আবি সাবৰা তেখেত সম্পৰ্কে মুহাদ্দিছিন সকলে তেখেতক মিছলীয়া বুলি কৈছে বা তেখেতে জাল হাদিছ বনাই বুলি কৈছে। গতিকে এই হাদিছটোৰ ওপৰত আমল কৰা নহ'ব। গতিকে শবে বাৰাতৰ পিছদিনা শবে বাৰাত বুলি খাস কৰি ৰোজা ৰখা এইটো সুন্নত নহয় বা ইয়াক সুন্নত বুলি ধাৰণা কৰাও শৰীয়তৰ দৃষ্টিত জায়েজ নহয়। কিন্তু শবে বাৰাতৰ তখচিছ নকৰাকে যদি এনেই নফল ৰোজা ৰাখিব বিচাৰে তেনেহ'লে ৰাখিব পাৰে। কাৰণ হাদিছত আছে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গোটেই শাবানৰ মাহটোৰ প্ৰায়ভাগতেই আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰোজা ৰাখিছিলে। গতিকে নফল ৰোজা ৰাখিব পাৰে, কিন্তু শবে বাৰাতৰ ৰোজা ৰাখিছো বুলি নিয়ত কৰি বা শবে বাৰাতৰ তখচিছ কৰি পেলাই এনেকুৱা স্পেচিয়েল ৰোজা ৰখা শৰীয়ত সন্মত নহয়। আৰু ইয়াৰ পিছৰ এটা কথা আহিলে যে এই ৰাতিটোত কবৰ জিয়াৰত কৰিবলৈ যোৱা। আৰু কিছুমান এলেকাত বা কিছুমান জেগাত কিছুমান জামাতত দেখা পোৱা যায় ইমাম সাহাবক ফ'ৰ্চ কৰি পেলাই জামাত বন্দী হৈ পেলাই এই ৰাতিটোত মানুহে কবৰ জিয়াৰত কৰিবৰ কাৰণে যায় আৰু এইটো শবে বাৰাতৰ কিবা সুন্নত বুলি ভাবে। কিন্তু এইটো একেবাৰে ভুল কথা হয়। কাৰণ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা দুৰ্বল হাদিছত পোৱা যায় যে শবে বাৰাতৰ দিনা আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অকলহৰে জান্নাতুল বাকিত গৈছিলে, অৰ্থাৎ কবৰস্থানলৈ গৈছিলে। আৰু সেই হাদিছটোৰ সনদ সম্পৰ্কে বা চেইন অফ ট্ৰান্সমিশ্যন সম্পৰ্কে যিহেতু মুহাদ্দিছিন সকলৰ কালাম আছে, গতিকে তাৰ পৰা শবে বাৰাতত কবৰ জিয়াৰত কৰিবলৈ যোৱাটোক সুন্নত বুলি সাবিত কৰা এইটো একেবাৰে ভুল কথা হয়। কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অভ্যাস আছিল আল্লাহৰ নবী ৰাতিৰ শেষ অংশত প্ৰায় কবৰ জিয়াৰত কৰিবৰ কাৰণে যায়। এনেকুৱা নহয় যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শবে বাৰাতৰ সেই ৰাতিটোতহে গৈছিলে, এনেকুৱা কথা নহয়। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰায় ৰাতিৰ শেষ ভাগত কবৰ জিয়াৰত কৰিবলৈ জান্নাতুল বাকিত যায়, যিখন মদিনাৰ ফেমাছ কবৰস্থান হয় জান্নাতুল বাকি। আৰু তেখেতৰ অভ্যাস আছিল বুলি মই এই কাৰণেই কৈছো কাৰণ সহিহ মুছলিম এখন হাদিছৰ কিতাপ হয়, তো তাতে 974 নম্বৰ হাদিছ 974 ইন্টাৰনেশ্যনেল নাম্বাৰিঙৰ মতে তাতে হযরত আয়েশা রাদিয়াল্লাহু তাআলা আনহাই কৈছে কানা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কুল্লামা কানা লাইলাতুহা মিন রাসূলিল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়াখরুজু মিন আখিরিল লাইলি ইলাল বাকি। অৰ্থাৎ যেতিয়া আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মোৰ হুজৰাত থাকিবৰ কাৰণে আহে বা যেতিয়া মোৰ পাল পৰে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মোৰ হুজৰাত থাকিবৰ কাৰণে আহে, তো সদায় আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাতিৰ শেষ অংশত জান্নাতুল বাকিত যায়, অৰ্থাৎ কবৰ জিয়াৰতৰ কাৰণে কবৰস্থান যায়। তো এইটো আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শবে বাৰাত বুলি স্পেচিয়েল কবৰত যোৱা নাছিলে, কবৰস্থানত যোৱা নাছিলে। যেহেতু আল্লাহ নবী অভ্যাস আছিলে আৰু ৰেণ্ডমলি সেইদিনা শবে বাৰাতৰ ৰাতি আছিলে, গতিকে শবে বাৰাতৰ ৰাতি জামাত বন্দী হৈ পেলাই
কবৰ জিয়াৰত কৰিবলৈ যোৱা আৰু তাক সুন্নত বুলি ভাবা, এইবিলাক ভুল ধাৰণা হয়। আৰু যদি কাৰোবাৰ ইমানেই ইচ্ছা হয় বা যদি কাৰোবাৰ ৰাতি কবৰস্থান যোৱাৰ অভ্যাস আছে, তেনেহলে তেওঁ যাওক আৰু মছজিদৰ ইমামক ফ'ৰ্চ নকৰাকে তেওঁ অকলে যাওক। আৰু এই কবৰস্থান যোৱা আমলটোক সুন্নত বা শবে বাৰাতৰ কিবা স্পেচিয়েল আমল বুলি ভাবিব নালাগে। আচলতে এই ৰাতিটো ইবাদতৰ ৰাতি হয়, এইটো কোনো চেলিব্ৰেশ্যন বা উদযাপনৰ ৰাতি নহয়। আৰু আমাৰ আজিকালি মানসিকতাবিলাক এনেকুৱা বনি গৈছে যে আমি ইভেণ্টছ বিচাৰি ফুৰোঁ, চেলিব্ৰেশ্যন কৰিবৰ কাৰণে আমি ইভেণ্টছ বিচাৰি ফুৰোঁ। আচলতে দিন চেলিব্ৰেশ্যনৰ নাম নহয়, দিন ইবাদতৰ নাম হয়। আৰু এই বিশেষ ৰাতিসমূহত যি পাৰোঁ তাক ইবাদত কৰিবলৈ পাৰ কৰিব লাগে। এইবিলাক ৰাতিত চেলিব্ৰেট কৰা বা উদযাপন কৰা শৰীয়তৰ কোনো এই সম্পৰ্কে বিধান নাই। গতিকে যোনে যিমান পাৰে এই ৰাতিটোত ঘৰত অকলশৰে নফল ইবাদত কৰক, কোৰআন তিলাৱত কৰক, 2-4 ৰাকাত নফল নামাজ পঢ়ক, আল্লাহৰ ওচৰত দোৱা কৰক। সমগ্ৰ বিশ্বৰ মুছলমানৰ কাৰণে, সমগ্ৰ বিশ্ববাসীৰ কাৰণে আপুনি শান্তিৰ দোৱা কৰক, বৰকতৰ দোৱা কৰক, ৰহমতৰ দোৱা কৰক। আৰু এনেকুৱাও নহয় যে ইয়াত কোনো পাৰ্টিকুলাৰ নামাজ আছে, শবে কদৰ বুলি বা শবে বাৰাত বুলি কিবা পাৰ্টিকুলাৰ নামাজ আছে, ইমান ৰাকাত নামাজ, প্ৰথম ৰাকাতত আমুক কেইটা সূৰা পঢ়িব লাগিব, দ্বিতীয় ৰাকাতত আমুক কেইটা সূৰা পঢ়িব লাগিব, এনেকুৱা কোনো কথা শৰীয়তত নাই। শৰীয়তে এনে কোনো বস্তু ধৰা বন্ধা নিয়ম দিয়া নাই। গতিকে আপোনাৰ নিজ ইচ্ছা মতে আপুনি যি জানে বা আপুনি যি পাৰে আপুনি অকলশৰীয়াকৈ তানহাইত আল্লাহৰ লগত কথা পাতক, আপুনি আল্লাহৰ ইবাদত কৰক, আল্লাহৰ সন্মুখত সাজদাত থাকক। আৰু এই ৰাতিটোত মছজিদত আহি পেলাই মানুহে যি এক নাটক আৰম্ভ কৰে, যি এক তামাচা আৰম্ভ কৰে, আল্লাহৰ ৱাস্তে উম্মতে মুছলিমা বহুত বেছি জলিল হৈছে মানুহৰ সন্মুখত। আল্লাহৰ ৱাস্তে আপোনালোকে এইবিলাক তামাচা আৰু এইবিলাক খেলৰ পৰা আল্লাহৰ ৱাস্তে বাচক। এনেকুৱা কোনো কথা শৰীয়তত নাই যে আপুনি শবে বাৰাতৰ ৰাতি আহি পেলাই মছজিদত একগোট হৈ পেলাই আপুনি ইবাদত কৰিব। মনত ৰাখিব, মছজিদত বা জামাত বন্দী হৈ পেলাই যি ইবাদতৰ যিটো কনচেপ্ট হয় সেইটো একমাত্ৰ ফৰজ নামাজৰ কাৰণে আৰু ৰমাজান মাহত তাৰাৱিহ নামাজৰ কাৰণেহে। তাক বাদ দি পেলাই কোনো আপুনি কাম মছজিদৰ ভিতৰত জামাত বন্দী হৈ পেলাই কৰিব নোৱাৰে। যদি কোনো ব্যক্তিয়ে নামাজ নেপালে তেওঁলোকে আহি পেলাই সেই ফৰজ নামাজৰ জামাতে সানিয়া কৰাও তেওঁলোকৰ কাৰণে বা আহলে মহল্লাৰ কাৰণে ফুকাহাই কাৰামসকলে মকৰুহ তাহৰিমি লিখিছে। তো তেনে ক্ষেত্ৰত যদি এই ৰাতি আহি পেলাই আমি জামাত বন্দী হৈ পেলাই জিকিৰ কৰোঁ, 12 তাসবিহ জিকিৰ কৰোঁ, জামাত বন্দী হৈ পেলাই নফল ইবাদত কৰোঁ বা তাহাজ্জুদৰ নামাজ পঢ়োঁ, মনত ৰাখিব এই সমূহ ইবাদত বা এই সমূহ কামক ফুকাহাই কাৰামসকলে মকৰুহ তাহৰিমি লিখিছে। গতিকে এই ভাল ৰাতিটোত আপুনি আৰু মই নিজৰ ইবাদতসমূহক যাতে নষ্ট নকৰোঁ, এই ইবাদতসমূহক সহি তৰিকাত আৰু শুদ্ধ তৰিকাত যাতে আমি কৰি পেলাই এই ৰাতিটোৰ যি ফজিলত সেই ফজিলত যাতে আমি হাসিল কৰিব পাৰোঁ। ঠিক সেইদৰে এই যে কিছুমান আমাৰ মহিলাসকলে এই ৰাতিটোত ইবাদত কৰাক বাদ দি পেলাই বিভিন্ন ধৰণৰ ডিশেছ বনোৱাত লাগি যায়, হালুৱা বনাব আৰু আল্লাহে জানে কিমান কিচিমৰ খানা তৈয়াৰ কৰি পেলাই মানুহক খুৱায় বা ওচৰ চুবুৰীয়াক বিলাই দিয়ে। তো এই ৰাতি সম্পৰ্কে স্পেচিয়েলি এই ৰাতিটোৰ কাৰণে কোনো খানা বনোৱা শৰীয়তত এনেকুৱা কোনো কথা নাই। হালুৱা বনোৱা, ৰুটি বনোৱা বা কিবা কিবি আৰু বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰি পেলাই মানুহক খুওৱা, শৰীয়তৰ দৃষ্টিত মানুহক খানা খোৱাটো খুব ভাল কাম হয়, কিন্তু আপুনি বেলেগ এটা দিনত খুৱাওক, বেলেগ দিনা কিয় নোখোৱায়? শবে বাৰাত বুলি 2-3 দিন আগৰ পৰা একদম কাপোৰ কানি ধোৱা আৰম্ভ কৰি দিব। মানে এনেকুৱা দেখাব বিচাৰে আমি মুছলমানৰ ঘৰবিলাক মানে গোটেই বছৰ লেতেৰা পেতেৰাকে থাকে, অকল শবে বাৰাততহে আমি চাফা চিকুণ হওঁ। মুছলমান 24 ঘণ্টাই চাফা চিকুণ থাকে, মুছলমানৰ ঘৰ 24 ঘণ্টাই চাফা চিকুণ থাকে। এনেকুৱাতো কথা নহয় শবে বাৰাত আহিলেহে আমাৰ ঘৰবিলাক পাক হয়, নহলে গোটেই 12 মাহ আমাৰ ঘৰবিলাক নাপাকি থাকে। তো গতিকে মহিলাসকলে এনেকুৱাবিলাক ফুজুল আৰু ফায়দা নথকা কামৰ পৰা বিৰত থাকি অলপ আল্লাহৰ ৱাস্তে অলপ ইবাদত কৰি ল'ব। শবে বাৰাতৰ দিনা হালুৱা বনাই গোটেই মহল্লাক খোৱাৰ কোনো জৰুৰত নাই, আৰু জৰুৰীও নহয়। আৰু এনেকুৱাও কথা নহয় যে গোটেই ৰাতি আমি ইবাদত কৰিব লাগিব। আপোনাৰ সাধ্য অনুসৰি আপুনি যিমান ইবাদত কৰিব পাৰে আপুনি ইবাদত কৰক। তাৰপিছত যদি আপোনাৰ টোপনি ধৰিছে আপুনি শুই থাকক, ফজৰত উঠি আকৌ আপুনি জামাতৰ সৈতে নামাজ পঢ়ি লওক, ইনশাআল্লাহ গোটেই ৰাতিৰ আপুনি ইবাদতৰ সৱাব পাব। কিন্তু এনেকুৱা কথা নহয় যে একদম ফ'ৰ্চফুলি আমি গোটেই ৰাতি ইবাদত কৰিব লাগিব, গোটেই ৰাতি সাৰ পাই থাকিব লাগিব। এনেকুৱাবিলাক ফ'ৰ্চলি কোনো কাম শৰীয়তে কৰিবলৈ ইজাজত দিয়া নাই।
তো আল্লাহ তাবাৰক ওয়া তাআলা আমাক সকলোবিলাক ৰচুমাত আৰু খুৰাফাতৰ পৰা বাচি পেলাই দিনৰ ওপৰত শুদ্ধ হিচাপে আৰু খালিছ তৰিকাত আমল কৰাৰ তৌফিক দান কৰক। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিন ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।